5 বছৰ মূৰত আমাৰ ঘৰটো আমি অপেন কৰিছোঁ। কি ওলাব কি নোলাব ভিতৰত এতিয়ালৈকে কোনো গমগতি পোৱা নাই। যি হয় আপোনালোকে কেমেৰা জৰিয়তে দেখিবলৈ পাব। এইটো হৈছে আমাৰ ঘৰ। ঘৰটো দেখিছে নহয়, কিমান দিন যে বন্ধ হৈ আছিল। আজি ফাইনেলি আমি দৰজাখন খুলিম আৰু এইপিনে আমাৰ এখন চোতালখন আৰু এইটো আমাৰ ঘৰ। 5 বছৰ মূৰত আহিছোঁ ঘৰলৈ। এতিয়া দৰজাখন খুলিবলৈ ষ্টাৰ্ট কৰিছোঁ। দেখিছে নহয় গাইজ, 5 বছৰ মূৰত আমাৰ ঘৰটো আমি অপেন কৰিছোঁ। কি ওলাব কি নোলাব ভিতৰত এতিয়ালৈকে কোনো গমগতি পোৱা নাই। যি হয় আপোনালোকে কেমেৰা জৰিয়তে দেখিবলৈ পাব। এয়া সোমাই আহিছোঁ। এইটো আমাৰ প্ৰথমৰ ৰুমটো। একচুৱেলি কাম কৰা আছিলে, কামখিনি ফিনিছ কৰা নহ'ল, এনেকৈ এৰি থৈ গ'লোঁ। এয়া শিলগুটি ইয়াতে পৰি আছে। এইটো 2 নম্বৰ ৰুমটো আমাৰ। আৰামছে ভিতৰত কিবা কিবি থাকিবও পাৰে। এইবিলাক দেখিছে নহয়, এহা ঘৰটো একচুৱেলি নতুনে, কিন্তু যিটি নুচুবা এইবিলাক মানে যেনেকৈ ভাবিছিলোঁ তেনেকৈ সীমা আৰামছে তেনেকৈ বাৰু ইমান বেয়া হৈ থকা নাই। মই ভাবিছিলোঁ কিবা কিবি ভিতৰত। এইফালে ওপৰত দেখিছে নহয়, এইটো গ'ল। এইটো মানে জইনটো মিষ্টেক হৈ গ'ল, কিবা বাঁহ পৰিলে নহ'লে কলগছ পৰিলে। নাই একো বেয়া বস্তু নাই বাৰু। এইটো আমাৰ বাহিৰৰ ৰুম, ড্ৰয়িং ৰুম হ'ব। আৰু যিহেতু মই শিপিনী আছিলোঁ আৰু মই আগতে তাঁত বৈছিলোঁ, এয়া মোৰ লগত লোহাৰৰ ৰাজ, মুঠা দুপত এয়া ৰাজ দেখিছে নহয়, এখন ৰাজ, দুখন একদম মামৰ যদি অৱস্থা নাইকিয়া হৈ গ'ল। আৰু এইটো চাইডে এইটো ৰুম, এইটো আমাৰ আলহী ৰুম আছিলে। একচুৱেলি দেখিছে নহয়, মানে কি ঘৰটো ধুনীয়া হৈ আছে, কিন্তু গোটেই এলান্ধু পৰা ধৰি মানে এইবিলাক চকীখনৰ এইবিলাক দেখিছেনে, এইবিলাক কাৰেণ্টৰ ৱাৰিঙৰ ৱায়াৰ হয়, মানে একদম লেতেৰা হৈ আছে। এতিয়া চাফ চিকুণ কৰি মেলি যিহেতু এমাহ থাকিম আমি, তাৰপৰা আকৌ বন্ধ কৰি থৈ গুচি যাম। আপোনালোকে কিছুমানে ক'ব সেইটো দেখুৱাব লাগেনে, সেইটো দেখুৱাবলগীয়া ইম্পৰ্টেণ্ট কথা, কিয়নো 5 বছৰ মূৰত এটা ঘৰ অপেন কৰিলে কি হয় কি নহয় মানুহে বুজি পাব। মানে একচুৱেলি এইটো কেঁচা ঘৰ নহয়, কেঁচা মানে এই তলখন আমি ঢেলাই কৰি থোৱা আছে, সেইকাৰণে একো হোৱা নাই, কেঁচু কুমতি একো নহয়, মানে একো অহা নাই এতিয়ালৈকে। জাষ্ট মানে কুটা কুটলি এলান্ধু এনেকৈহে। আমাৰ এয়া হনুমানজী, আমি তাতো পূজা কৰোঁ। এয়া হনুমানজীয়ে ঘৰখন চাই আছে, দেখিছে নহয়। এয়া মোৰ লেপ তুলি এইবিলাক অৱস্থা নাইকিয়া হ'ল, এইবিলাক এতিয়া পেলাবলৈ। লগতে আমাৰ দেউতাক লৈ আনিছোঁ, মোৰ ভয় লাগে যিহেতু। আমি ভাবিছিলোঁ ঘৰৰ ভিতৰত কিবা হ'ব নেকি বুলি, কিন্তু এতিয়ালৈকে একো হোৱা নাই, ধুনীয়াকৈ ঘৰটো আছে, বহুত মানে ভাল লাগিছে। তো আমি ইমানখিনি দেখুৱাবলগীয়া নাছিলে, কাৰণ আপোনালোকে আমাৰ মৰমৰ দৰ্শক, সেইটো কাৰণে আমি আমাৰ ঘৰখন ভগা হ'লেও ছিগা হ'লেও আমি দেখাবলৈ যত্ন কৰিলোঁ। আমাৰ ঘৰটো এইটোৱে হয়। বেংগলোৰত 1 টকা 2 টকা ইনকম কৰি আমি এইটো ঘৰ বনাইছিলোঁ, জোন আৰু মই। এতিয়া জোন আৰু মোৰ দেহা, এই 3জনৰ আমাৰ এইটো ঘৰ। আৰু এইটো চাইডটো আপোনালোকক অকণমান দেখাই দিছোঁ, বেকগ্ৰাউণ্ডটো এইখনে বাৰীখন মোৰ ভাগে। বৰ বেছি ডাঙৰো নহয়। আমাৰ যিহেতু ঘৰকেইটা একদম লাটতে আছে। আমাৰ এইপিনে হৈছে ডাঙৰজনৰ ঘৰ, ইপিনে আছে ঘাই ঘৰ, তাৰ ইজন আছে মাজুজনৰ ঘৰ, আৰু এইটো আমাৰ সৰুজন। মানে আমাৰ 4জন ককাই ভাই, 4জন ককাই ভাইৰ 4টা ঘৰ। একদম লাষ্ট ঘৰটো আমাৰ, মাজৰটো এইটো ছেকেণ্ডটো হৈছে, মানে সেইটো আমাৰ পিনৰ পৰা ছেকেণ্ডটো হৈছে ডাঙৰ দা ঘৰ, আৰু তাৰপাছতো ঘাই ঘৰ, তাৰপাছতো হৈছে মাজৰ দাদাৰ ঘৰ। আৰু এইপিনে আমাৰ ল'ৰা দেহা, আৰু সেইপিনে ডাঙৰ দা ল'ৰা। মই বেংগলোৰৰ পৰা 5 বছৰ পাছত আহি ঘৰটো অপেন কৰিলোঁ। ঘৰটো পৰিৱেশটো মানে ভিতৰৰ পৰিৱেশটো ভালেই হৈ আছে। ভাবিছিলোঁ কিবা সাপ চাপ সোমাই থাকিব বুলি, বৰ্তমান একোৱেই নাই, কিন্তু বহুত হেপী হৈছোঁ কাৰণ ঘৰটো ইমান সুন্দৰকৈ আছে। এতিয়া ঘৰটোৰ ভিতৰত সোমাই ঘৰটো চাফ কৰি লওঁ। চ' আপোনালোকক আজি মই আমাৰ ঘৰটো দেখালোঁ। আমাৰ মানে যিটো আমি বেংগলোৰত আমি 2জনে কামেই কৰোঁ, আপোনালোকে সকলোৱে জানে আমি হাজিৰা কৰি চলোঁ। তেওঁ ড্ৰাইভিং কৰে, মই কুকিং কৰোঁ। সেয়েহে আমি 1 টকা 2 টকা যিটো ইনকম কৰোঁ, আৰু সেই ইনকমে আমি এই ঘৰটো বনাইছিলোঁ। এতিয়াও আমি বেংগলোৰ যোৱাৰ আগত ইয়াৰ অকণমান মেৰামতি কৰি থৈ যাম। এইটো কিন্তু আমাৰ চৰকাৰে দিয়া ঘৰ নহয়, এইটো চৰকাৰৰ নামত মোৰ ঘৰ এটা আছে বুলি কৈছে, কিন্তু DNA নিদিয়ে নাজানো। এই ঘৰটো থকাৰ কাৰণে নিদিয়ে বুলি কৈছে, কিন্তু DNA নিদিয়ে নাজানো। বাট এইটো ঘৰ আমি
বেংগলোৰত থাকি বনোৱা ঘৰ সপোনৰ ঘৰ একদম। থেংক ইউ গাইজ। এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি আৰু জোনকো এপাক দেখাই দিওঁ ৰ'ব একদম ঘৰলৈ আহি কেনেকুৱা হৈ আছে দেই চাব দেই। এই ঘৰত কাম কৰে হেনো এতিয়া কাম কৰিবলৈ গৈছে সেইপিনে ল'ৰা আৰু আজিলৈ বাই বাই। ভাল লাগিল আপোনালোককো লগ পাই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে থেংক ইউ।